न गुरुरधिकं तत्त्वा न गुरुरधिकं तपः तत्त्वज्ञानात् परं नास्ति। तस्मै श्री गुरुवे नमः। वन्देऽहं श्रीमन्तशङ्करमहं महन्तगुणसागरं कलियुगा सुकृपया भक्तिपन्थ प्रसारये। श्री चैतन्य हरिव्यास रमानन्द शशंकर एते खगोल भविष्यन्ति कलो धर्म प्रवर्तका तरुण जलदकान्तिं सच्चिदानन्दमूर्तिं ललितमधुरभावं श्यामलं कोमलांगं नतवरवररूपं कौतिकन्दर्पभूपं त्रिभुवनधनसारं नौमि नन्दकुमारम्। शुकमहामुनि की पदकमल पुनि पुनि करऊ प्रणाम। श्रीमद्भागवत कथा करऊ सुजान विराम। श्रीमद्भागवत कथा करऊ सुजान अविराम। कृष्ण अयमारम्भ शुभाय भवतु। पोनप्रथमते गुरु परम गुरु परमेष्टि गुरु समन्वित भक्त हृदय निकुंज मन्दिराधीश्वर साक्षात मन्मथ स्वरूप যোগীন্দ্ৰ মুনীন্দ্ৰ সকলৰো যিজন ধ্যানৰ মূল কেন্দ্ৰবিন্দু ভাগৱতোক্ত সেই ব্ৰহ্মবিদ্যাৰ লক্ষ্য স্বৰূপ এই সত্য জ্ঞানন্দ ঘন নিখিল বিশ্বৰ স্বজনকৰ্তা ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি এই ধলপুৰ পচুৱা গাঁৱৰ নামঘৰত সেৱকী প্ৰশান্ত বৰুৱাৰ দেৱৰ মনৰ সংকল্পত এই পবিত্ৰ হৰিগৃহত যি নামসিংহৰ প্ৰতীকপট স্থাপন কৰা হৈছে তাৰ লগত সংগতি ৰাখি এই স্থূল বৈকুণ্ঠ স্বৰূপ পবিত্ৰ হৰিগৃহত উপবিষ্ট হৈ থকা আসনাধীষ্ঠ শুকব্যাস স্বৰূপ পাঠকীদ্বয়কে প্ৰমুখ্য কৰি বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাসৱ ভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল আৰু ভগৱন্ত গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে সবাৰে অগ্ৰত আমি সেৱা ধৰিছোঁ। আৰু যাই হওক এতিয়া আপোনাসৱ সকলোৱে এই কথা বিদিত যে শ্ৰীমদ ভাগৱতৰ দ্বাদশ স্কন্ধৰ
মাৰ্কণ্ডেয়ৰ ভগৱত মায়া দৰ্শন অধ্যায় পাঠ হৈ আছে। ঠিক উপদেশৰ পাছতেই ব্ৰহ্ম উপদেশ। মহামণি শুকদেৱে মহাৰাজ পৰীক্ষিতক ব্ৰহ্ম সম্পৰ্কত দিয়া উপদেশৰে মূল দ্বাদশৰ কথা সমাপন ঘটে। এতিয়া দ্বাদশ স্কন্ধ ভাগৱতৰ কথা ক'বলৈ যাওঁতে আমি যদি চাওঁ, ভাগৱতত যি 10 লক্ষণৰ কথা কোৱা হৈছে, সেই 10 লক্ষণ আৰম্ভ হৈছে তৃতীয়ৰ পৰা। প্ৰথমত উদ্দেশ্যক দেখুওৱা হৈছে প্ৰথম স্কন্ধত। সেইবাবে যদি আমি চাওঁ, সেয়া ঋষিসকলৰ প্ৰশ্নই হওক, ব্যাস নাৰদৰ সংবাদেই হওক, মৃত্যু শয্যাত পৰি ভগৱন্তৰ দৰ্শনৰ হাবিয়াস থকা পিতামহ ভীষ্মৰ কাতৰ প্ৰাৰ্থনাই হওক, দ্বাৰকালৈ উভতি যোৱা ভগৱান কৃষ্ণক তেওঁৰ সমীপত আৰু কিছু সময় ৰৈ যাবলৈ অনুৰোধ কৰা দেৱী কুন্তীৰ স্তুতিয়েই হওক, আৰু একেবাৰে শেষত মহাৰাজ পৰীক্ষিতৰ শুকদেৱৰ সন্মুখত মৃত্যু অভিমুখী নৰলোকে জীৱনত পালন কৰিবলগীয়া উদ্দেশ্যভিত্তিক প্ৰশ্নই হওক, তাত প্ৰতিটো প্ৰসংগতে শ্ৰীমদ ভাগৱতৰ উদ্দেশ্য দেখুওৱা হৈছে। সেই অধ্যায়কেইটিয়ে আমাক বুজাই যে শ্ৰীমদ ভাগৱত কিয় দিয়া হ'ল, কাৰ বাবে দিয়া হৈছে, আৰু তাৰ জৰিয়তে কি প্ৰাপ্ত হ'ব। যেতিয়ালৈকে উদ্দেশ্য স্পষ্ট নহয় তেতিয়ালৈকে কৰ্মসিদ্ধি নহয়, নহয় জানো? অধিষ্ঠানম তথা কৰ্তা কৰণম্য পৃথক বিধম বিবিধাস্ত পৃথক চেষ্টা দৈৱ শৈবাত্ম পঞ্চমম। অৰ্থাৎ প্ৰথম অধিষ্ঠান, ব্যক্তিজনে নিজৰ স্থিতিটো নিৰূপণ কৰাটো প্ৰয়োজন যিকোনো কাম কৰাৰ ক্ষেত্ৰত। তাৰ পাছতে কৰ্তাজনৰ ভাৱ, মই কামটো মনতে ভাবিছোঁ কৰিম বুলি, কিন্তু মোৰ ভাৱটো আছেনে নাই কৰ্মটোৰ প্ৰতি, সেইটোতো লাগিব। অধিষ্ঠানম তথা কৰ্তা কৰণম্য পৃথক বিধম। সদায় এইটো কথা জৰুৰী নহয় যে কামটো বা কৰ্মটো মই ভবামতেই কৰিব পাৰিম, সদায় যে মই নিজৰ চিন্তাটোতেই শুদ্ধ হ'ম এইটো জৰুৰী নহয়। গতিকে তাত বিভিন্ন ধৰণৰ দৃষ্টিকোণেৰে সেই কৰ্মটোক বিশ্লেষণ কৰাৰ ভাৱটো লাগে। কাৰণ ভাবিনো লভতে জ্ঞানম ভাবিনো লভতে দেৱদৰ্শনম। বিনা ভাৱত ভক্তি সম্ভৱ নহয়, বিনা ভাৱত কৰ্মও নহয়। যেতিয়া কৰ্মটোত ভাৱ থাকে তেতিয়া সেই কৰ্মটোৰ জৰিয়তে আমি অধাৰ্মিক কিবা এটা আচৰণ নকৰোঁ। যদি কৰ্মটোৰ সৈতে ভাৱ নাথাকে তেতিয়াহ'লে সেই উচ্চ পৰ্যায়ৰ কৰ্ম হ'লেও সি অধৰ্মত প্ৰবৃত্ত কৰায়। যেনেদৰে ধৰি লওক কোনোবাই সামাজিক ৰূপত কোনোবা এজন লোককল্যাণৰ কিবা পদবী এটাত আছে, নহয়নে? তেওঁ যদি সেই কৰ্মটোৰ প্ৰতি ভাৱ আছে তেতিয়াহ'লে সেই কৰ্মটোৰ সৈতে কেতিয়াও তেওঁ কপটতা, হিংসা, ঠগ প্ৰবঞ্চনা এইবিলাক নকৰে। কিন্তু যদি কৰ্মটোৰ প্ৰতি ভাৱ নাই তেতিয়াহ'লে সেই কৰ্মটোৰ জৰিয়তে তেওঁ ঠগ প্ৰবঞ্চনাবিলাক কৰি কেনেদৰে ব্যক্তিগত আত্মকেন্দ্ৰিক চিন্তা এটাহে পালন পোষণ কৰিব, নহয়নে? সেইকাৰণে ভাৱটো প্ৰয়োজন যিকোনো ক্ষেত্ৰতে। কৰণম্যক পৃথক বিধম, সেই কৰ্মটোক কৰাৰ বিভিন্ন মাৰ্গৰ সামৰ্থ্যতা ব্যক্তিজনৰ ভিতৰত লাগে, অৰ্থাৎ ধৈৰ্য লাগে। কাৰণ সদায় বোলে একেটা কামকে কৰি থাকিম, এই আজিৰ পৰা নকৰোঁ বাদ দিওঁ, এইটো নহয়। ধৈৰ্যটো লাগে। মেইনটেনেঞ্চটো ডাঙৰ কথা নহয় জানো? ঘৰটো বোলে ধুনীয়াকৈ বনালোঁ, কিন্তু যদি আৰু চাফ চিকুণ নকৰাকৈ থৈ দিওঁ তেতিয়াতো লেতেৰা হৈ থাকিব। ঠিক তেনেদৰে ভক্তি মাৰ্গটো তেনেকুৱা। ভক্তি কৰাটো, ভক্তি কৰিবলৈ অহাটো আমাৰ বাবে টান কাম নহয়, নহয় জানো? মহাপুৰুষে আমাক যিখিনি আদৰ্শ নীতি নিয়ম দেখুৱালে তাতটোতো মুঠেই আমি টান বুলি বনোঁ, নহয় জানো? ব্যক্তিজনে যি স্থানত যি ৰূপতে আছে ভগৱন্তক চিন্তা কৰিলে বোলে তেওঁক পাব পাৰে, তাতকৈ আৰু বোলে সহজ কথা কি আছে? কিন্তু কঠিনতা তাতেই আছে। কোনোবাই আমাক ভুলকৈহে মগজত সোমোৱাই দিলে যে ভক্তি কৰাটো আটাইতকৈ সহজ, আটাইতকৈ টান ভক্তি কৰাটো। কাৰণ মনত নাথাকে নহয়। মই ভাগৱতৰ কথা, শাস্ত্ৰৰ কথা মনত ৰখাৰ কথা কোৱা বিচৰা নাই। ভগৱন্তকে মনত নাথাকে। কাৰোবাক কিবা এটা কওঁতে, কিবা এটা খাওঁতে, কিবা এটা চিন্তা কৰোঁতে, উজুতি এটা খাওঁতে পটককৈ ভগৱানৰ কথা মনলৈ নাহে বা ভগৱানৰ স্বৰূপটো মনলৈ নাহে। সমস্যাটো সেইখিনিত। কাৰণ শ্ৰৱণ কীৰ্তনেও পূৰ্ণতা তেতিয়াহে পায় যেতিয়া তাত চিন্তনটো যুক্ত হয়। বিনা চিন্তনত শ্ৰৱণ কীৰ্তন ব্যৰ্থ। কাৰণ মই শুনিলে নহ'ব নহয়, চিন্তাটো কৰিব লাগিব যে কথাখিনিয়ে কি কৈছে, নহয় জানো? কীৰ্তন মই মুখেৰে গালেই নহ'ব নহয়, মই মুখেৰে যিখিনি কথা প্ৰকাশ কৰিছোঁ সেই কথাখিনিয়ে ভগৱানৰ যিটো স্বৰূপ, যিটো দিব্য লীলাৰ কথা বৰ্ণনা কৰিছে, মোৰ মানৱ পটত সেইখিনি ভাহি উঠিব লাগিব। মই মুখেৰে ৰাম নাম লৈছোঁ, কিন্তু মনত যদি বেয়া ভাৱ এটা চিন্তন হৈছে সেই ৰূপতে মই ফলটো পাম। সেইকাৰণে চিন্তনৰ গুৰুত্ব তাতো আছে, হয়নে? বিবিধাস্য পৃথক চেষ্টা দৈৱ শৈবাত্ম পঞ্চমম। চতুৰ্থতে কি ক'লে? কৰ্মটো কৰিবলৈ যাওঁতে ইন্দ্ৰিয়বিলাক অনুকূল হোৱাটো প্ৰয়োজন। কালিলৈ মোৰ পৰীক্ষা আছে,
মই জানো যে আজি যদি ৰিভিজন এটা নিদিওঁ তেতিয়াহ'লে কাইলৈ হয়তো মই ধৰি লওক পৰীক্ষাটো ভালকৈ লিখিব নোৱাৰিম। কিন্তু সেই কথাটো জনাৰ পাছত যদি মই টিভিটো লগাই পেলাই বহি আছোঁ, মানে কি মই জানিছোঁ যে কাইলৈ মোৰ পৰীক্ষা আছে, কিন্তু মোৰ ইন্দ্ৰিয়বিলাক অনুকূল নহয়, সেইকাৰণে চাবলৈ মন গৈছে কাৰণে টিভিটো লগাই চাই আছোঁ, হয়নে? ঠিক তেনেদৰে ভক্তি মাৰ্গত আমি জানো ভক্তি আমি কিয় কৰিব লাগে বোলে ভগৱন্তৰ প্ৰাপ্তিৰ বাবে, কিন্তু আমাৰ কেতিয়াবা ইন্দ্ৰিয়বিলাক অনুকূল নহয়। সেইবাবে আপোনালোকে অসন্তোষ নকৰিব। আনুষ্ঠানিকতাত ভক্তিৰ নামত আমাৰ যিখিনি হয় সেইখিনি ভোগহে, আনুষ্ঠানিকতাত কেৱল ভোগহে আছে। সৰ্বমাৰ্গেষু দুষ্টেষু কলৌষু খলু ধৰ্মিনী, যে কলিযুগত এনেকুৱা এটা মাৰ্গ নাথাকিব যিটো মাৰ্গত দুষ্টতা প্ৰকাশ নাপাব। কিন্তু তাৰ মাজত তেতিয়াহ'লে কি আমি কলৈ যাম, কি কৰিম? ৰাজহংসৰ দৰে স্বভাৱ। ৰাজহংস বা হাঁহজনীয়ে কি কৰে? বোকা পানীত চৰি থাকোঁতে বোকা পানীখিনি খাওঁতে একেলগে খায়, কিন্তু বোকাখিনি উলিয়াই দিয়ে, পানীখিনি নিষ্কাশন কৰি খায়, হয়নে? ঠিক ধৰ্ম বুলি ক'লেও, আধ্যাত্মিকতা বুলি ক'লেও নিৰ্দিষ্ট এটাৰ পৰাই আমি সকলো পাম, এইটো ধাৰণা ভুল। সকলোৰে পৰা শিকিবলগীয়া আছে, নহয়নে? ভাগৱতে সেইকাৰণে সমাজৰ আটাইতকৈ পৰিত্যক্ত বিষয়টোকো নিজৰ মাজত সাঙুৰি লৈছে। কিন্তু কেতিয়াবা আমাৰ ধৰ্মৰ নামত ভাগ বিতৰাবিলাক বেছি হৈ যায়। এওঁ আমুকৰ, তেওঁ তামুকৰ, তেওঁ আমাৰ পন্থৰ নহয়, আমাৰ পন্থৰ ইত্যাদি ইত্যাদি বিষয়বিলাক। জৰুৰী নহয় সকলো এটা পন্থ বা এটা মাৰ্গত থকাটো। স্কুল কলেজ চবৰে বেলেগ, কোনেও এক কৰিব নোৱাৰে। আৰু ইতিমধ্যে ভাগ হ'লেই আৰু আমি লেকচাৰ দি নাথাকোঁ কিয় সমাজবিলাক এক হ'ব লাগে, এক হ'ব নালাগে। লাভ নাই, সমাজ কাহানিও এক নহয়, সেইটো ধ্ৰুৱ সত্য কথা। এক হ'ব কোনখিনিত হ'ব জানেনে? আজি মই ধৰি লওক মই বেলেগ এটা মাৰ্গৰ, আপুনি বেলেগ এটা মাৰ্গৰ, তেওঁ বেলেগ এটা মাৰ্গৰ। আমি এক কোনখিনিত হ'ম? এই আনুষ্ঠানিকতাত। অনুষ্ঠানটোত বহি থাকোঁতে আমি একেলগে বহি থাকিম, কিন্তু অনুষ্ঠানটোৰ পৰা যেতিয়া উভতি যাম, মই মোৰটোত যাম, আপুনি আপোনাৰটোত যাব, তেখেত তেওঁৰটোত যাব, হয়নে? সেইটো বাস্তৱিকতা। গতিকে তাৰ মাজত আমি ভক্তিক কেনেকৈ ধৰিম? সকলোৰে পৰা লোৱা, যাৰ পৰা যিটো ল'ব লাগে প্ৰত্যেকৰ পৰা লোৱা। শ্ৰীমদ ভাগৱতৰ একাদশত ঋষি অৱধূত দত্তাত্ৰেয় আৰু মহাৰাজ যদুৰ মাজত হোৱা এটা কথোপকথনৰ প্ৰসংগ আহে, য'ত ঋষি দত্তাত্ৰেয়ই 24জন গুৰুৰ কথা কৈছিল। আৰু সেই একেটা প্ৰসংগকে ভগৱান কৃষ্ণই ভক্ত উদ্ধৱৰ আগত কৈছিল। কিয় উদ্ধৱৰ আগত কৈছিল? ভক্তিৰ উপদেশ পৰৱৰ্তী সময়তহে দিছে, প্ৰথম এই 24জন গুৰুৰ উপাখ্যানটো আহে। কিয় কৈছিল? 24জন গুৰু তেনেকুৱা এনেকুৱা কিছুমান বস্তু সোমাই আছিল যিবিলাক মানে আমি সাধাৰণ মানুহে বৰ বেছিকৈ গুৰুত্ব এটা নিদিওঁ। জলক গুৰু বুলি কৈছে, অগ্নিক গুৰু বুলি কৈছে, আকাশক গুৰু বুলি কৈছে, মৌ মাখিটোক গুৰু বুলি কৈছে। মৌ মাখিটোৰ পৰা বোলে শিকিবলগীয়া কি আছে? চিন্তাটো কিমান গভীৰ চাওকচোন। বোলে মৌ মাখিটোৱে কি কৰে? যেতিয়া 1000 পাহ ফুলত মৌ মাখি এটা পৰেগৈ, তাৰ পৰা সংগ্ৰহ কৰা ৰেণুৰ জৰিয়তে এটা মৌৰ টোপাল সৃষ্টি হয়, নহয়নে? কি এটা মৌৰ টোপাল সৃষ্টি কৰিবলৈ এজনী মৌ মাখিয়ে 1000 পাহ ফুলত গৈ পেলাই ভ্ৰমণ কৰিছে। গতিকে জ্ঞানো ঠিক তেনেকুৱা। জ্ঞান নিৰ্দিষ্ট এটা স্থানৰ পৰা, ভক্তি এটা নিৰ্দিষ্ট এটা স্থানৰ পৰাহে ল'ব পৰা যায়, এইটো নহয়। সমস্তৰে পৰা সেই ভক্তিৰ দৰ্শন ল'ব পৰা যায় যদি গ্ৰহণশীলতা থাকে। কিন্তু তাত এইটোও দেখুৱাইছে, এই কথাটো ঋষি অৱধূত দত্তাত্ৰেয় সেই মৌ মাখিৰ পৰা শিকিছিল যে সকলোৰে পৰা কিদৰে জ্ঞান সংগ্ৰহ কৰিব লাগে। আৰু দ্বিতীয়তে মৌ মাখিৰ পৰা এইটো কথাও শিকিছে যে মৌচাকক গুৰু বুলি কৈছে। কিয়? কাৰণ অধিক সঞ্চয়টো বেয়া। যেতিয়া এটোপাল মৌ সংগ্ৰহ হয় তাত কাৰো চকু নাথাকে, কিন্তু সঞ্চয় কৰোঁতে কৰোঁতে যেতিয়া মৌচাকৰ সংখ্যা বৃদ্ধি পায় তেতিয়া তাত এই কপটীয়া মনুষ্যৰ চকু পৰে, আৰু কপটীয়া মনুষ্যই খন্তেকতে তাক কাটি লৈ আনে। সেইবাবে বোলে জ্ঞানীজনে জীৱনত অধিক সঞ্চয় কৰিব নালাগে। অধিক সঞ্চয়ে বিপদকহে নিজৰ ওচৰলৈ মাতি আনে। গতিকে যথালভ্য দ্ৰব্য ঈশ্বৰে আমাৰ জীৱনত উপলব্ধ কৰাইছে। গতিকে পোৱাখিনিৰ মাজত তৃপ্ত থাকিবলৈ শিকাটো প্ৰয়োজন, নহয় জানো? আমাৰ অসমীয়াতে বোলে আঁঠুৱা চাই ভৰি মেলিবা, নহয় জানো? যাৰ জীৱনত যেনেকৈ দিয়া হৈছে, কাৰো জীৱনটো একেই নহয়। কোনেও কাৰো জীৱনৰ সৈতে তুলনা দিব নালাগে। বোলে আমুকৰ আমুক হ'ল, চাচোন তোৰ নাই হোৱা, আমুকে আমুক কৰিছে তই নাই পৰা, ইত্যাদি ইত্যাদি সচৰাচৰ আমাৰ দেখা যায়। মই এই কথাখিনি কিয় টানি আনিছোঁ? কাৰণ ভগৱান কৃষ্ণৰ জন্মৰ কথা, গজেন্দ্ৰ উপাখ্যানৰ কথা, সমুদ্ৰ মন্থনৰ কথা মই আপোনালোকক বুজাব নালাগে। আপোনালোকে জানে, মনত নাথাকিলেও অন্ততঃ ধাৰণা এটা আছে, নহয় জানো? ব্যৱহাৰিক দিশখিনি হৈছে এইখিনি।
কাহিনীটোত গুৰুত্ব এটা দিবলৈ যাওঁতে যাতে ব্যৱহাৰিক দিশখিনি আঁতৰি নাযায়, তাতোতো চাব লাগিব। কাৰণ ঘৰলৈ উভতি গৈ আমি কোনেও গাহ গজেন্দ্ৰৰ কথা নাপাতোঁ, পাতিম জানো? কৃষ্ণৰ ক'ত জন্ম হৈছিল কোনেও নাপাতে, পাতিব কিখিনি? সেই ব্যৱহাৰিক জীৱনৰ কথাখিনি। সেইকাৰণে ব্যৱহাৰিক জীৱনটোততো ভক্তি কেনেকৈ আমি সোমাব পাৰোঁ, কেনেকৈ লৈ যাব পাৰোঁ, সেই দিশখিনি আমাক লাগে। গতিকে এতিয়া এই বেশ্যাগৰাকীৰ কথা প্ৰসংগহে, পিংগলা নামৰ বোলে এগৰাকী বেশ্যা আছিল এখন নগৰত। তাৰপাছত সেই পিংগলা নামৰ বেশ্যাগৰাকীয়ে সদায় ভাবে যে জ্ঞানী অজ্ঞানী, ধনী দুখীয়া, ভাল বেয়া সকলো মানুহ এই ৰাতি হোৱাৰ লগে লগে মোৰ অধীন হৈ যায়। শুনিবলৈ অকণমান কটু হ'ব পাৰে, কিন্তু সত্য সেইটোৱেই যে দিনৰ পোহৰত বিভিন্ন স্থানত বিভিন্ন ৰূপত থকা ব্যক্তিকেইজনো সেই বেশ্যালয়লৈ গৈ এক হৈ পেৰেগৈ। তেতিয়া তেওঁৰ অভিমান আহি পৰিছিল যে সকলো মনুষ্যই, কাৰণ আজিৰ যুগতো অকণমান কটু বাক্য এটা কৈছোঁ দেই, এইটো যুগত যিমানবিলাক সমস্যা সৃষ্টি হৈছে, সেয়া লাগিলে কিবা দন কাজিয়া হওক, হত্যাকাণ্ড হওক, ইত্যাদি ইত্যাদি বিষয়বিলাক, তাৰ মূল কাৰণ কি বাৰু জানেনে? অকণমান ভাবি চালে পোৱা যায় এই ছালখনে আটাইতকৈ ডাঙৰ শত্ৰু। ভাই ককাইৰ মাজৰ পৰা আৰম্ভ কৰি পুত্ৰ বধূলৈকে যিমানবিলাক সমস্যা কলুষতাৰ সৃষ্টি হয়, তাৰ মূল হৈছে ছালখন। কিন্তু এই ছালখনে আমাৰ সন্মানটোহে বচাই ৰাখিছে। ছালখন এৰুৱাই দিলে ভিতৰত এইবোৰ তেজ পুজ এইবিলাকেই ওলাব, নহয়নে? এই ছালখন সৰ্বস্ব নহয়। আৰু যাই হওক, তাৰপিছত ভাল মানুহখিনিতো তেওঁৰ ওচৰলৈ নাযায়, কাষলৈও নাযায়, তেওঁ ঘৰৰ বাউণ্ডেৰীলৈও নাযায়। বাকী সকলো বেয়া মানুহ তেওঁৰ ওচৰলৈ যায়। কিন্তু লাহে লাহে তেওঁ যেতিয়া মানে বয়স বৃদ্ধি পাবলৈ ধৰিলে, বয়স বৃদ্ধ হোৱাৰ লগে লগে তেওঁৰ ওচৰলৈ কোনো মানুহ নোযোৱা হ'ল। ভাল মানুহকেইজনোতো কোনো পধ্যে নাযায়। ফলত তেওঁ চাৰিও দিশৰ পৰা অকলশৰীয়া হৈ পৰিল। মানুহে জীৱনৰ বাস্তৱিকতাটো কেতিয়া অনুভৱ কৰে? যেতিয়া তেওঁ অকলশৰীয়া হয়। বাকী আৰু আমি শাস্ত্ৰ অধ্যয়ন কৰোঁ, আৰু কিতাপ পঢ়োঁ, আৰু ঢেৰ জ্ঞানৰ কথা কৈ নাথাকোঁ, শব্দত জ্ঞান নাই। শব্দ ব্ৰহ্ম নিষ্ণাতু ন নিষ্ণাতু পচয়তি সমন্তস্য শ্ৰুতফলম শব্দধেনুৰক্ষিত। কাৰণ শব্দত অনুভৱ নাই, অনুভৱতহে জ্ঞান আছে। অনুভৱবিহীন জ্ঞান হৈছে আপোনাৰ বাজি গাইৰ নিচিনা। বাজি গাইজনীয়ে আপোনাৰ গাখীৰো নিদিয়ে, ই পোৱালিও নিদিয়ে। কেৱল কৃষ্ণ এনেকুৱা, শাস্ত্ৰই আমুক কৈছে, শাস্ত্ৰই তেনেকৈ কৈছে, একো লাভ নাই যদি মোৰ নিজা অনুভৱ তাত যুক্ত হোৱা নাই, নহয় জানো? অনুভৱটো কোনেও দেখুৱাই দিব নোৱাৰে। সেইবাবে গীতাটো ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, যেতিয়া অৰ্জুনে সুধিছিল, প্ৰভু তুমি কোন হয়নো, তোমাৰ পৰিচয়টো মই কেনেদৰে দিম? ভগৱন্তই তুলনা দিছে কাৰ সৈতে চাওক। ক্ষমা কৰিব, তুলনা শব্দটো প্ৰয়োগ নহয় আচলতে, ভগৱন্তৰ উপমা শব্দটো প্ৰয়োগ। উপমা কাৰ সৈতে দিছে? পানীৰ লগত। যে ৰসা আপসু কুন্তেয়, যে মই পানীৰ সোৱাদটো। পানীৰ জানো সোৱাদ থাকে? পানীৰ সোৱাদ নাথাকে। কিন্তু পানীৰ এইটো প্ৰকৃতি থাকে। পানীত চেনি দি দিলে সি চেনিৰ মিঠা সোৱাদটো লৈ লয়, নিমখ দি দিলে সি নিমখীয়া সোৱাদটো লৈ লয়, নহয় জানো? ঠিক তেনেদৰে ভগৱান বুলি ক'লে আমি যি বুজোঁ, ব্যক্তিজনৰ যিটো ভাৱ, সেই ভাৱ অনুসৰিয়ে ভগৱন্ত বিদিত হয়। ইয়ে যথা মাং প্ৰপদ্যন্তে তাংছ তথৈব মাং ভজাম্য। ভক্তজনৰ যেনে ধৰণৰ ভাৱ, মিঠা ভাৱ থাকিলে ভগৱন্তৰ প্ৰতি মিঠা ভাৱটো বৃদ্ধি পাব। ভগৱানৰ প্ৰতি কিছু টেঙা ভাৱটোও থাকে নহয়, টেঙা ভাৱটো থাকিলে সেই টেঙা ভাৱহে বৃদ্ধি পাব। গতিকে যেনে ধৰণৰ ভাৱ থাকিব, তেনেধৰণৰ অনুভৱেই বৃদ্ধি হৈ গৈ থাকিব। আৰু সেই অনুভৱৰ দিশত আগবাঢ়িবলৈ এই চতুৰ্থ যিটো কথা, বিবিধাস্য পৃথক চেষ্টা দৈৱ শৈৱাত্ম পঞ্চমম, যে ইন্দ্ৰিয়বিলাক অনুকূল হোৱা। মই ভক্তি কৰিবলৈ আগবাঢ়িছোঁ ঠিকেই, কিন্তু সেই ভক্তিত মোৰ ইন্দ্ৰিয়বিলাক অনুকূল হয় নে নহয়? ভক্ত প্ৰহ্লাদৰ ইন্দ্ৰিয়সমূহ অনুকূল আছিল, নহয়নে? সেইবাবে ইমানবিলাক কষ্ট পোৱাৰ পাছতো তেওঁ মনতো নাভাবিলে, এই কণা ভগৱানটোৱে মুখে পালেগৈনে, কোনটো জনমতনো কি পাপ কৰি থৈছিলোঁ, নিজৰ দেউতাৰ পৰা ইমানখিনি কষ্ট ভুগিব লগা হৈছে, নহয়নে? ইন্দ্ৰিয়বিলাক অনুকূল আছিল। প্ৰহ্লাদ বাদ দিয়ক, প্ৰহ্লাদটো এজন শ্ৰেষ্ঠ ভক্ত। হিৰণ্যকশিপুলে চাওক, সেইটোতো দৈত্য। দৈত্যটো ধৰ্ম কৰ্মটো একো আচৰণ নকৰে, নহয় জানো? এইটো সাধাৰণ মানুহেও জানে। কিন্তু সেই দৈত্যটোও যেতিয়া ব্ৰহ্মাক উপাসনা কৰি আছিল, ভৰিৰ ওপৰত, এই সোঁ ভৰিটোৰ ওপৰত থিয় হৈ উৰ্ধ বাহু কৰি বৃক্ষাসনত, ধেমালি কথানে? 1 মিনিট 2 মিনিট সময় নহয় নহয়।
বোলে সহস্ৰ বছৰ ব্ৰহ্মাক উপাসনা কৰিছিল। তেওঁ অসুৰ আছিল, এইটো কথা বেলেগ। আমি গোসাঁই ঘৰ সোমাই খন্তেক ঈশ্বৰৰ ৰূপটো ভাবোঁ বুলি ক'লে সংসাৰৰ কি কি মনলৈ আহে ঠিক নাই, তাৰ উৰ পেলাব নোৱাৰোঁ। কিন্তু সেই একো নীতি নিয়ম নমনাত দৈত্যতেও যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছে, গাত বোলে উই সাপলৈ ধৰি গৈছেগৈ, তথাপি বোলে উঠাই থোৱা ভৰি তললৈ নানামিলে, ঊৰ্ধ্ববাহু তললৈ নানামিলে। ধেমালি কথা নে? কক্ষীপই তেতিয়াহ'লে ধৰ্মকৰ্ম কৰিছিল জানো? ক'ৰ পৰা আহিল ইমান ধৈৰ্য? লক্ষ্যটো স্পষ্ট আছিল। কক্ষীপই কি বুলি ভাবিছিল? পাকে পকাৰে হ'লেও যেনে তেনে মোক ব্ৰহ্মাদেৱৰ পৰা বৰ লাগে, নহয়নে? লক্ষ্যটো য'ত স্পষ্ট আৰু শ্ৰেষ্ঠ হয়, তাত মানে পোৱা নোপোৱাবিলাকে প্ৰভাৱ পেলাব নোৱাৰে। সেই একেটা কথাকে আমি সমুদ্ৰ মন্থনত চাব পাৰোঁ। আমাৰ এতিয়া সমাজখন কেনেকুৱা হৈছে, সঁচা কথা ক'বলৈ গ'লে কি হয়, গুৰু একেজনেই, গুৰু একে গুৰুৰ নাম লওঁ, একেজন ভগৱানৰ কথা কওঁ, কিন্তু মিল নাই, নহয়নে? তাৰ মূলতে হৈছে কি, আমাৰ লক্ষ্যবিলাক স্পষ্ট নহয়। লক্ষ্যৰ স্পষ্টতাৰ গভীৰতাটো সমুদ্ৰ মন্থনত কেনেদৰে দেখুৱাইছে চাওক। এই দেৱতাসকলে ক'ব পাৰিলেহেঁতেন যে দৈত্যবিলাক আমাৰ চিৰবৈৰী, যি স্থানত দৈত্য থাকিব তাত আমি খোজ নিদিওঁগৈ, ক'ব পাৰিলেহেঁতেন নে নাই? আৰু ক'ব লাগিছিল, যি স্থানত দৈত্য থাকিব তাত দেৱতা কেনেকৈ থাকিব? আৰু দৈত্যসকলেও হুংকাৰ কৰিব লাগিছিল যে যি স্থানত দেৱতা থাকিব তাত আমি ভৰি নিদিওঁগৈ, মুখ নেচাওঁ দেৱতাৰ। জন্মৰ পৰা দেৱতাসকল আমাৰ চিৰবৈৰী। সমুদ্ৰ মন্থন কৰোঁতে দেখিলেনে? না দেৱতাসকলে একো মাত মাতিলে, না দৈত্যসকলে একে মাত মাতিলে, একে জেগাতে ৰৈ পেলাই সাগৰ মন্থন কৰি আছে। কিয় কৰি আছে? কিহে বাধ্য কৰালে? বাকীটোতো চাবলৈ গ'লে একোৱেই মিল নাই। দেৱতাসকল পূবে, অসুৰ পিছলে, কোনো মিল নাই, এটা কথাত মিল নাই। বোলে এইটো কথাতে মিল আছে তেতিয়া বেলেগ কথা, কিন্তু একে জেগাতে থাকি সমুদ্ৰ মন্থন কৰিলে, কাৰো মাজত হাই কাজিয়া নহ'ল। কিয়? লক্ষ্যটো শ্ৰেষ্ঠ আছিল। লাগে কি অমৃত। আমিতো ভগৱানক বিচাৰিছোঁ ন, আমাৰ লক্ষ্যটো অমৃত প্ৰাপ্তিতকৈও শ্ৰেষ্ঠ। কিন্তু কেতিয়াবা আমাৰ ভগৱন্ত লক্ষ্য নহয়, বেলেগ কিবা কিবা প্ৰাপ্তি হৈ যায়। আৰু সেই বেলেগ কিবা কিবি যেতিয়া প্ৰাপ্তিৰ লক্ষ্য হৈ যায়, তেতিয়া আৰু মিল থকা সম্ভৱ নহয়। মই মোৰটো এৰি নিদিওঁ, আপুনি আপোনাৰটো এৰি নিদিয়ে, নহয়নে? সমস্যা সেইখিনিতে, আৰু সেইটোৱে হৈ আছে। তাৰ বাবে ধাৰণা কিছুমান পৰিৱৰ্তন কৰিব লাগিব, নহয়নে? আৰু সেই ধাৰণাখিনি তেতিয়াহে পৰিৱৰ্তন হ'ব যেতিয়া আমাৰ ভিতৰত সেই ধৈৰ্য শক্তিটো থাকিব। আমি যেতিয়া ভাগৱত পঢ়ি পঢ়ি এইটো কথাই চিঞৰি চিঞৰি কৈছোঁ যে সকলো ঈশ্বৰৰ সৃষ্টি, সকলোকে ঈশ্বৰে সৃষ্টি কৰিছে, নহয়নে? তেতিয়াহ'লে মোৰ বিৰোধিতা কৰা ব্যক্তিজনো মোৰ ঈশ্বৰৰে সৃষ্টি, সেই বুলিও যেতিয়া মই ভাবিব পাৰিম, তেতিয়া আকৌ মই আপুনি মোক কেলে কৈছে, কেলে নক'ব, কিয় ক'বলৈ আহিছে, এই বুলি মই বাক বিতণ্ডা কৰিবলৈ নাযাওঁ, প্ৰথম কথা। দ্বিতীয় কথা, যদিহে মোক কোনোবাই কিবা কিবি কৈছে, নহয়নে, সেইটো মোৰ কৰ্মফল। বিনা কৰ্মফলত কোনো ব্যক্তিয়ে জীৱনত একো প্ৰাপ্ত নকৰে। স্বয়ং দেৱতাসকল বাধ্য কৰ্মফল অনুসৰণ কৰি সংসাৰলৈ আহিবলৈ, নহয়নে? অষ্টবসু সংসাৰলৈ আহিছে কৰ্মফল ভুগিবলৈ। ধেমালি কথানে? যেতিয়া অষ্টবসুৱে নিজৰ কৰ্মফল ভুগিবলৈ সংসাৰলৈ আহিছে, আমিতো সাধাৰণ মনুষ্য। পিতামহ ভীষ্ম শৰশয্যাত পৰিছে, যদুকুল ধ্বংস হৈছে। আনকি বাদ দিয়কচোন, যি স্থানত কোনো ধৰণৰ কুণ্ঠা থাকিব নোৱাৰে, যি স্থানত কোনো কাল মায়াৰ অধিকাৰ নাই, সেই স্থানৰ পৰাও বৈকুণ্ঠৰ পাৰিষদ জয় বিজয় নামি আহিব লগা হৈছে। কিয়? একমাত্ৰ কৰ্মফল ভুগিবলৈ। আমিতো পৃথিৱীতহে আছোঁ, বৈকুণ্ঠৰ পৰা বৈকুণ্ঠৰ পাৰিষদ নামিব লগা হৈছে নিজ কৰ্মফল ভুগিবলৈ। আমি কেনেকৈ হাত সাৰি যাওঁ? সত্যত এটা দাপৰ কলি, নহয়নে? এই যে চাৰিওটা যুগ আছে, সময় ৰূপত চাৰি যুগৰ ব্যাখ্যাটোও বেলেগ, আৰু তাত্ত্বিক ৰূপত চাৰি যুগৰ ব্যাখ্যাটোও বেলেগ। ভাগৱতৰ বিষয়খিনি এতিয়া দুটা ভাগত ভাগ হৈ আছে, লীলা আৰু তত্ত্ব। খোজ কাঢ়িবলৈ যাওঁতে দুইটা ভৰিৰে সমানে কাঢ়িব লাগিব, নহয় জানো? লীলাটোক গুৰুত্ব এটা দি যদি তত্ত্বটোক বাদ দিওঁ তেতিয়া নহ'ব। কিন্তু পোনপ্ৰথমতে যদি লীলাক উপেক্ষা কৰি তত্ত্ব কথা লাগে, তত্ত্বজ্ঞান লাগে, তত্ত্বজ্ঞান লাভ নাই। ঈশ্বৰে এইখিনি লীলা যে আচৰণ কৰিছে এইখিনি কল্পনা নহয়। জন্ম কৰ্ম স্বমী দিব্যম য়ো বেতি তত্ত্বতঃ তক্তা দেহম পুনৰ্জন্ম নীতি মামিতি সৰ্জুন। যে ভগৱন্তৰ সেই গুণলীলাৰ তাত্ত্বিকতাটো যিজনে বুজিব পাৰে,
তেওঁ অন্য সাধনা কৰিব নালাগে, সেই তত্ত্বজ্ঞানৰ আধাৰতে তেওঁ মুক্তিৰ অধিকাৰী হয়। এতিয়া মুক্তি বুলি কওঁতে আপোনালোকে ভাবিব পাৰে, কেতিয়াবা শুনিবলৈ পাইছেনে আমাৰ ভক্তি মাৰ্গত বৰকৈ কৈ থকা হয় যে প্ৰভু আমাক মুক্তিও নালাগে, নহয়নে? মুক্তিকো নালাগে, কিন্তু আপুনি মই মুক্তি নালাগে বুলি ক'ব নোৱাৰোঁ। যদি কৈছোঁ তেতিয়াহ'লে সেইটো এটা ভ্ৰমহে। কিয় ক'ব নোৱাৰোঁ? কাৰণ এতিয়ালৈকে আমি মুক্তিৰ অধিকাৰী হোৱা নাই। প্ৰথম মই চাকৰিটো পাব লাগিব, তাৰ পাছতহে মই কওঁ চাকৰিটো পালোঁ যেনিবা, তাৰপিছত মই ত্যাগ কৰিম যদি ইচ্ছা নাই। চাকৰিটো পোৱাই নাই, নোপোৱাৰ আগতে যদি মই কৈ থাকোঁ মোক চাকৰি নালাগে নালাগে, আপুনি ক'ব নাই প্ৰথমতে পাই দেখুওৱা, হয়নে নহয়? মুক্তিৰ অধিকাৰী হোৱাই নাই, আমি নিজৰ শৰীৰটোৰেই যোগ্য নহয়, মুক্তিৰ যোগ্য কেনেকৈ হওঁ? আমি এই জনমটো পাইছোঁ মুক্তিৰ বাবেই। পাছত যদি মুক্তিৰ স্থিতি প্ৰাপ্ত কৰাৰ পাছত মনত যদি এইটো ইচ্ছা নাথাকে যে প্ৰভু মই মুক্তিকো উপেক্ষা কৰিছোঁ, তেতিয়াহ'লে সেইটো বেলেগ কথা। কিন্তু স্থিতি সাপেক্ষে, নহয় জানো? পঞ্চম শ্ৰেণীত পঢ়ি থাকি মই আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলৰ কথা এটা ক'লে নহ'ব নহয়, বা গ্ৰেজুৱেশ্যন লেভেলৰ ক্লাছ কৰিলে গ'লে নহ'ব নহয়। মুক্তি চৰম, তাতোতকৈ আৰু শ্ৰেষ্ঠত নাই। কিছুৱে কয় বা আমাৰ ভক্তি মাৰ্গৰ দৰ্শন আছে মুক্তিতকৈ শ্ৰেষ্ঠ হৈছে ভক্তি, কিন্তু এই কথাটো আপুনি মই কৈহে আছোঁ, ময়ো এতিয়া কৈহে আছোঁ, নিজৰটো অনুভৱত নাই ভক্তি শ্ৰেষ্ঠ। মই কৈ থাকিলেই নহ'ব, অনুভৱটো আহিব লাগিব। আৰু যিটো কথা অনুভৱত নাই সেইটো কথা, মোৰ নিজৰে অনুভৱ নথকা কথাটো মই আপোনাক কেনেকৈ ক'ম? প্ৰথম সেইকাৰণে অনুভৱ, বাস্তৱতাটোৰ সন্মুখীন হৈহে ভক্তি। বাস্তৱতাটোক লুকিয়াই তাৰ ওপৰত ধুনীয়াকৈ ক্ৰীম বাটাৰ সানি পেলাই ভগুতি নহয়, মানে মনে ভাল লগা কথা এটা শুনিলেই যে সেয়া ভক্তি মাৰ্গৰ আটাইতকৈ শ্ৰেষ্ঠতম জ্ঞান হ'ব। আমিতো কেতিয়াবা কি হয়, ভক্তিৰ কথা কৈ থাকোঁতে আমি দেখা যায় কিছুসকল বহুত আৱেগিক হৈ যায়। আৱেগটো কিন্তু ভ্ৰমহে, আৱেগত ভক্তি নহয়। কেতিয়াবা দেখা যায় ন, পিতৃ মাতৃ ইত্যাদিৰ কথা কথা বহুত লোক আৱেগিক হৈ পৰে, আমি ভাবোঁ ভক্তি মাৰ্গ একদম শীৰ্ষতম। নহয়, ভাগৱতে কি কৈছে? সংসাৰৰ সৈতে জড়িত যিকোনো বস্তুৰ সৈতে যেতিয়া চকু পানী ওলাব সেই সকলো হৈছে মায়া। তেতিয়াহ'লে সংসাৰৰ কথা কৈ আমি ভক্তিৰ ভ্ৰমত কেতিয়াবা গুচি যাওঁ। কেতিয়াবা বেয়া লাগেনে সংসাৰৰ বাস্তৱিক কথাবিলাক কওঁতে কিছুসকলৰ মুখত শুনিবলৈ পোৱা যায় ব্যক্তিসকল বহুত আৱেগিক হৈ যায়। আৱেগিক হোৱাটো স্বাভাৱিক, কিন্তু তাক প্ৰশ্ৰয় দিব নালাগে। তাকে ভক্তি বুলি ভাবিলে ভুল হ'ব, কাৰণ সি সংসাৰৰ সৈতেহে জড়িত কৰাইছে। আৰু ভাগৱতে কি কৈছে? সংসাৰখনক এৰিবলৈ পথটো দেখুৱাইছে। আৰু এই যে দিনৰ পিছত দিন আমি পাৰ কৰি গৈ আছোঁ, সংসাৰক এৰি এৰি গৈ আছোঁ, হয়নে নহয়? মৃত্যুৰ অভিমুখেহে গৈ আছোঁ। আজিৰ দিনটো গ'ল, এটা দিন সংসাৰত কমি গ'ল, সংসাৰক এৰিবলৈকে আমি গৈ আছোঁ। গতিকে যেতিয়া সংসাৰখনক এৰিব লগাটো বাস্তৱ সত্য, দ্বিতীয় এটা আৰু সত্য নাই তাতোতকৈ, তেতিয়াহ'লে এৰোতে ভালদৰে এৰিব লাগে। কিবা এটা বস্তু যেতিয়া আমি ত্যাগ কৰিব লাগিব বুলি আমি জানো, তেতিয়াহ'লে নিজৰ চেতনাৰে তাক ত্যাগ কৰিব লাগে। গম নোপোৱাকৈ ত্যাগ কৰিলে পিছত আকৌ বিচাৰি ফুৰিম নহয়, ক'ত থলোঁ কি মেলিলোঁ। গতিকে সংসাৰখনো তেনেকুৱা, জীৱই যেতিয়া শৰীৰটো এৰি যায়, আকৌ যেতিয়া স্বাভাৱিক সি মৃত্যু নাপায়, সি মুক্তি নাপায়, তেতিয়া আকৌ সংসাৰখনলৈ আহিবলৈ সি চেষ্টা কৰি থাকে। সেইটোৱেইটো বন্ধন। গতিকে আমি যাব লাগিব কেনেকৈ? যাতে ইয়াত যি কৰিলোঁ সকলো ইয়াতে এৰি থৈ যাওঁ, শান্তিৰে যাতে শৰীৰটো এৰিব পৰা যায়। শুনিবলৈ অকণমান টান হ'ব পাৰে, কাৰণ আমি কোনেও নিজৰ শৰীৰটো এৰিব নিবিচাৰোঁ, কিন্তু এৰিব লাগিবই। এইটো ধাৰলৈ লোৱা বস্তুহে, নহয়নে? এতিয়া সেই ইন্দ্ৰিয়বিলাকক অনুকূল কৰিবলৈ যাওঁতে তাত কিছুমান নীতি পৰম্পৰাৰ প্ৰয়োজন। আচাৰ ধৰ্মৰ, আচাৰক পৰম ধৰ্ম বুলি কোৱা হৈছে। আচাৰহীনম নপুনন্তি বেদ, যিজন আচাৰহীন ব্যক্তি তেওঁক চাৰি বেদেও সূচী কৰিব নোৱাৰে। আৰু কেৱল আচাৰ ধৰ্মৰ বাবে মই শাস্ত্ৰ পঢ়িলেই জানিলেই নহ'ব। অনভ্যাসে বিষম শাস্ত্ৰম, অভ্যাস নকৰা শাস্ত্ৰও বিষতুল্যহে। মই ঢেৰ শাস্ত্ৰ পঢ়িছোঁ, কিন্তু পঢ়ি পেলাই তাত যি পালোঁ তাৰ মই অভ্যাসত পৰিণত কৰা নাই, নিজে পালন কৰা নাই, তেতিয়া সেই শাস্ত্ৰ জ্ঞানো বিষতুল্য বুলিহে কোৱা হৈছে, নহয়নে? সেইকাৰণে কিবা এটা শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম, শুনি পেলাই কি কৈছে? মনন কৰাৰ কথা কৈছে। মনন কৰি নিদিধ্যাসন মিত্য তত্ত্বজ্ঞান পূৰ্ণবোধস্য লক্ষণম। নিদিধ্যাসন মানে হৈছে তাক পুনৰ পুনৰ অভ্যাস কৰা। মই মনত ভাবি থাকিলেইতো নহ'ব, সদায়তো তাক অভ্যাস কৰিব লাগিব। অভ্যাস কৰিলেহে নিৰন্তৰতাটো থাকিব, আৰু সেই নিৰন্তৰতাহে ভক্তি মেইনটেইন হৈ হৈ গৈ থাকে। বাকী গতি পাওঁ নাপাওঁ তেওঁ দিয়ে নিদিয়ে সেইটো তেওঁৰ কথা, আমি নিজৰ ভিতৰত চেষ্টাটো লাগিব। কাৰণ ইমান দীঘলীয়া এটা যাত্ৰা কৰি আহিছে মনুষ্য, নহয়নে? বোলে 84 লক্ষ পাৰ কৰি মনুষ্য হৈছে। আকৌ এই মনুষ্য শৰীৰটো এৰাৰ পিছত আকৌ আমি কি হ'ম, কেনেকৈ ক'লৈ যাম আমি নাজানো। গতিকে থকা সময়কণত চেষ্টাটো লাগে।
UPSC APSC বহুত ল'ৰা ছোৱালীয়ে দিয়ে, কেইজন মানুহে পাছ হয়, কিন্তু চেষ্টাটো সকলোৱে কৰে ন। যেনেদৰে যিকোনো ধৰণৰ, সেইটোতো বহুত হাই লেভেলৰ এক্সাম। ঠিক তেনেদৰে এইখন সংসাৰ পাছ কৰি যোৱাটো এটা বহুত হাই লেভেলৰ এক্সাম। আমি সহজে নোৱাৰোঁ। পূৰ্বতে সেইকাৰণে কৰ্ম মাৰ্গত উপেক্ষা কৰা হ'ল। কৰ্ম বৰ বেছি কঠিন কথাত নোসোমাওঁগৈ। কৰ্ম মানে আমি মানুহে যেনেকুৱা পৰ্যায়ৰ কৰ্ম কৰিছোঁ, ঈশ্বৰে কেনেকুৱা পৰ্যায়ৰ কৰ্ম কৰিছে। পোনপ্ৰথমতে ভবা গৈছিল যে কৰ্ম কৰি কৰি আমি কৰ্মৰ যিটো, বহুতে কয় ন বোলে কৰ্মই ধৰ্ম, কৰ্মই ধৰ্ম। গীতাত লিখা আছে। কোনখন গীতাত লিখা আছে দেখুৱাওকচোন কৰ্মই ধৰ্ম বুলি? ক'তো কোৱা হোৱা নাই কৰ্মই ধৰ্ম বুলি। কৰ্মটো ধৰ্মযুক্ত হ'ব লাগে।